ভাগৱতত এইবোৰ নায়েই বেয়া নাপাব এইটো মই সংশোধন কৰিব লাগিব এইখিনি সময়ত মই এনেকৈ ক'ব লাগিছিল বোলে নিজে নিজক যদি নাচায় তেতিয়াহ'লে জীৱনক শুদ্ধ কৰিব নোৱাৰিব বা বেয়া নাপাব আকৌ দেই একদম প্ৰাৰ্থনা কৰিছোঁ মই ভাবিছোঁ যে সুন্দৰ হ'ব লাগে মই সেইকাৰণে আপোনালোকে যদি ভাবে আমি 1 ঘণ্টা এজন কীৰ্তন শিকোঁ এদিনত এজন হৈ যাব আমি মুখস্থ কৰিব নালাগে নহয় জাষ্ট লয়খিনি ক'ত ভাঙিব লাগিব তালযোগ কেনেকুৱা হিচাপত ৰাখিব লাগিব আমি গাব লাগে আৰু তেওঁ আপোনালোকে কীৰ্তন মেলি কওক কাৰণ বহুত কীৰ্তন আছে প্ৰত্যেক দিনা আমি শুনিম ধুনীয়াকৈ ভাল লাগিব প্ৰত্যেক কীৰ্তনৰ অৰ্থ পাম সেই একেকেইজন কীৰ্তনকে কিমান গাব আৰু যেন কীৰ্তন আৰু নাই আৰু আমাৰ সেইকেইজন ইমাৰ্জেঞ্চি আপোনালোকে ক'ৰবাত হয়তো কীৰ্তনখন নিদিব পাৰে তেতিয়া আপোনালোকে সেই মুখস্থ বিদ্যাত গাব কিন্তু আমি পৰাপক্ষত মই কীৰ্তন চাই গাবলৈ কৈছোঁ ভুলো নহয় আৰু আমি বহুত ধুনীয়া ধুনীয়া নাম আছে এইখিনি শুনিবলৈও ভাল লাগে তাৰ কাৰণে সুৰখিনি আমি শিকিম মই শিকি আছোঁ গতিকে আপোনালোকে যদি ইচ্ছা কৰে আটাইকেইজন এদিন সপ্তাহত এদিন প্ৰসংগৰ প্ৰশিক্ষণ তাল কেনেকৈ বজাব লাগে তালবোৰ ক'ত গণ্ডগোল হৈ গৈছে এতিয়া আপোনালোকৰ তালবোৰ ক'ত গণ্ডগোল হৈ গৈছে এই যে হাত চাপৰি অপজিটত যে তালযোৰ বজাব লাগে কোনখিনিত আপুনি তালযোৰ সেই হৰটো ধৰিব লাগে যিমান মানুহে খেলি মেলি কওক আপোনাৰ তাল গণ্ডগোল নহ'ব আপুনি সেই মানুহখিনিক লৈ আহিব লাগিব ভাগৱতৰ বাদেও মই বেলেগ কথা এটা ক'লোঁ এইখিনি আমি শিকিবলগীয়া আছে গতিকে কেলৈ আহিলে কথাটো সেইটোৱে ভাগৱত ধৰ্ম নিজে আচৰি আনকো শিকায় এহিয়ে ভাগৱতৰ ধৰ্ম শুনা নিমিৰায় বেয়া নাপাব আকৌ দেই অপৰাধীন নদিব বা বেয়া পাইছে নি আৰু শিকাৰ আৰু ইমান কৈ আছোঁ ওম নমো ভগৱতে নহয় নমো ভগৱতে ওম বুলি ক'লে এইটো দ্বাদশ অক্ষৰ নহ'ব আপুনি আজি ওম নমো ভগৱতে গাইছে আপোনালোকে চাই ল'ব আকৌ নমো ভগৱতে বাসুদেৱায় 9টা বাজিলে 9টাত সময় দিম ন কৃষ্ণ গতিকে সেই অনাচাৰী তোমাক মই আগতে এই কথাখিনি কৈছিলোঁ তুমি কিন্তু এই কথাখিনি মানি নললা দেৱতা কহেলা সন্ধ্যা কাল মহাঘোৰ এহি 4 গোটা দুখ সিজিল তোৰ অপৰাধটো ক'ত লাগিলে দ্বিতীয় অপৰাধটো ক'ত লাগিলে নিজৰ স্বামীৰ পৰা সন্তান আশা কৰাটো তেওঁ যুক্তি আছে সেইটো দুখ লগা নাই সন্ধিয়া সময়ত স্বামীয়ে যিটো 7 বচন কৈছিলে সেই কথাটো নুশুনিলে দ্বিতীয়তে দেৱতাসকলক অৱজ্ঞা কৰিলে মহাদেৱক অৱজ্ঞা কৰিলে তাৰ মহাদুখ কিন্তু তুমি হ'ল এইটোকে কৈছে যে দেৱতাক হেলা সন্ধ্যা কাল মহাঘোৰ এহি 4 গোটা দুখ সিজিল তুহাৰ এতেকে অভদ্ৰ তোৰ জন্মিব তনয় পৰম অসাধু দুষ্ট কহিলো নিশ্চয় এই অপৰাধত তোমাৰ গৰ্ভত অভদ্ৰ সন্তান জন্ম হ'ব বুলি নিজৰ স্বামীয়ে কৈছে আৰু পৰম অসাধু দুষ্ট হ'ব শুন অৰে চন্দী তোৰ পুত্ৰ দুইৰ গুণ কন্দুৱাইবে লোকক অধমনি দাৰুণ এই যে সন্তানকেইটা বেয়া হ'ল তেওঁলোকৰ কৰ্মৰ বিপাকত তাৰ কাৰণে সমস্ত জগতে কান্দিব লাগিব মাক বাপেকে কান্দে এনে বাৰু গতিকে সমস্ত জগতে কান্দিবলগীয়া হ'ব গতিকে আমাৰ দায়িত্ব আছে সন্তান ভাল কৰাটো প্ৰত্যেকৰ দায়িত্ব আছে হে ৰাম আৰু ইটো লোক পাল সমেতি ভুৱন তোৰ পুত্ৰ বহু দুখ দিবে ঘনে ঘন বিনায় অপৰাধে মাৰি বেক প্ৰজা চয় শান্তি কইনা হৰি আনি বেক দূৰা হয় আৰু নানা পাপ ছয় কৰিব দুৰ্জন সমস্তকে সহি থাকি বেকনাৰাই শান্তি কইনা হৰণ কৰিব যাকে তাকে বিনা কাৰণত মাৰি ফুৰিব
আৰু বহু অপৰাধ কৰিব আৰু এই অপৰাধবিলাক কিন্তু নাৰায়ণে সহ্য কৰি থাকিব পাছে সাধু হ'ব কৰিবে অপকাৰ তাখম্বাৰ কুপৱাতি শুইবয় পাৰ হে ৰাম তেবে মহাকুপ কৰি বন্ত কি পাময় বৈষ্ণৱৰ দেহে আতি নহৈবে হৃদয় ভগৱানৰ পৰা এটা স্বাৰ্থতা আছে যাক যোনে য'ত যেনেকৈ মাৰি ফুৰিছে ইমান চকু নিদিয়ে যিদিনাই সাধু আৰু ভকতৰ ওপৰত অত্যাচাৰ কৰিব লগে লগে ভগৱন্তই কিন্তু ৰৈ নাথাকে মনত ৰাখক গতিকে আমি তেনেকুৱা এজন সাধু হ'বলৈ যত্ন কৰোঁচোন আমাক যদি কোনোবাই অপঘাত কৰে আমাক যদি কোনোবাই তিৰস্কাৰ কৰে আমাক যদি নিন্দা কৰে আমি একো নকৰাকৈ ভগৱন্তই কিন্তু তাৰ প্ৰতিশোধ ল'ব কেতিয়া ল'ব মোৰ ভকত বুলি যিদিনাখনি ভগৱন্তই আপোনাৰ মোক গ্ৰহণ কৰিব কেতিয়া গ্ৰহণ কৰিব যেতিয়া ভগৱন্তৰ নাম গুণেৰে আমি ৰঞ্জিত হৈ থাকিম ভাগৱতে দিয়া উপদেশখিনি মানিবলৈ যত্ন কৰিম ভগৱন্তৰ সৃষ্টি সমস্ত জীৱক আমি ৰক্ষণাবেক্ষণ দিবলৈ যত্ন কৰিম সেইদিনাই ভগৱন্তই কৈছে সেই ভকতসকল মোৰ আৰু সেই ভকতসকলক যদি কোনোবাই অপঘাত কৰে বা অত্যাচাৰ কৰে তেন্তে মই কিন্তু ক্ষমা নকৰোঁ আপুনি একোৱে কৰিব নালাগে এই কথাটোকে কৈছে যে পাছে সাধু হ'বক কৰিবে অপকাৰ তাখম্বাৰ কুপৱাতি শুইব অপকাৰ তেবে মহাকুপ কৰিবন্ত কৃপাময় বৈষ্ণৱৰ দেশে আতি নহৈবে হৃদয় বৈষ্ণৱক যদি দেশ কৰে তেতিয়াহ'লে ভগৱন্তৰ হৃদয় সহিব নোৱাৰে আন অপৰাধ হৰি যদ্যপি ক্ষেমন্ত বৈষ্ণৱৰ দুহ কিঞ্চিতোকো নহন্ত কিছুমান যদি দুখ কৰে সেইবিলাক কিন্তু ইমান কথা নাই ক্ষমা কৰি দিব হ'ব কৰিলি আৰু কিন্তু বৈষ্ণৱক যদি কেনেবাকৈ অপকাৰ কৰে বা বৈষ্ণৱক কেনেবাকৈ যদি দুখ লগায় তেতিয়াহ'লে মই কিন্তু এইটো কেতিয়াও ক্ষমা নকৰোঁ নাইও কৰা অম্বৰীষক অপৰাধ লগোৱাৰ কাৰণে দুৰ্বাসাক কিন্তু ক্ষমা কৰা নাছিল হে ৰাম আনয় অপৰাধ হৰি যদ্যপি ক্ষেমন্ত বৈষ্ণৱৰ দুহ কিঞ্চিতোক নহন্ত সাধু ককৰয় প্ৰিয়া যি হ'ব পামৰ অল্পতে তাহাক বিনা খন্ত দামোদৰ বাকীবিলাকক দুখ লগালে অকণমান দেৰি হ'ব কিন্তু সাধুক যদি কেনেবাকৈ অপঘাত কৰে তেন্তে সেইটো কিন্তু অল্পকালেই তাৰ উচিত প্ৰত্যুত্তৰ পাব হেতেকেহে ভগৱন্ত শুয়া অৱতাৰ তোৰ দুই তনয়ক কৰিব সংহাৰ যেন ইন্দ্ৰ বজ্ৰ ঘাৱে পৰ্বত ভেদয় সেই মতে দুইকো ভেদি বন্ত কৃপাময় এহি শুনি দিতি ৰংগে বুলিলা বচন মুহুৰ পুত্ৰক মাৰন্তোক নাৰায়ণ আকময়ী পুনু আশা কৰোঁ মনত কিন্তু ব্ৰাহ্মণৰ কোপে পুত্ৰ নৌকহত দ্বিতীয় কি ক'লে মই ভাল পাইছোঁ যে মোৰ পুত্ৰ দুটাক ভগৱন্তই অৱতাৰ গ্ৰহণ কৰি হত্যা কৰিব ভাল কথা হে স্বামী কিন্তু মই তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভগৱন্তৰ হাতত মোৰ পুত্ৰ দুটা নিহত হওক কিন্তু ব্ৰাহ্মণৰ হাতত যাতে সাধুৰ হাতত নিহত নহয় গতি নাপায় ক'লে যে এহি শুনি দিতি ৰংগে বুলিলা বচন মুহুৰ পুত্ৰক মাৰন্তোক নাৰায়ণ আকৌ মই পুনু আশা কৰোঁ মনত কিন্তু ব্ৰাহ্মণৰ কোপে পুত্ৰ নৌকহত ব্ৰাহ্মণৰ হাতত যাতে তেওঁ মৃত্যুবৰণ কৰিব লগা নহয় হে প্ৰভু মই বৰ আনন্দিত হৈছোঁ তেওঁক যে ভগৱান প্ৰভুৱে অৱতাৰ গ্ৰহণ কৰি মাৰিব ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যি হ'ব প্ৰাণী সমস্তক যিটো জনে দেই ভয় এই দুই বিধ লোক যেই জুনি যাই
তৈতে তৈতে দুখ মাত্ৰ পাৱয় সদায়। ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যি হ'ব হয়, প্ৰাণী সমস্তক যিটো জনে দেই ভয়। এই দুই বিধ লোক যেই জুনি যায়, তৈতে তৈতে দুখ মাত্ৰ পাৱয় সদায়। কি ক'লে বাৰু? ব্ৰাহ্মণক যদি দুখ দিয়ে, এই জগতৰ জীৱবিলাকক যদি অত্যাচাৰ কৰি দুখ দিয়ে, এই দুটা জীৱই যিমান জুনিত জন্মগ্ৰহণ কৰিব সিমান জুনিত দুখ কষ্ট পাব। দুটা মনত ৰাখক কথাটো। ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যি হ'ব হয়, বামনে দণ্ড দি বা ব্ৰাহ্মণৰ ক্ৰোধত পৰি যিটো নাশ হ'ল, জীৱটো অধোগতি যাব লগা হ'ল। প্ৰাণী সমস্তক যিটো জনে দেই ভয়, সমস্ত প্ৰাণী সমস্তক যিজনে ভয় দেখুৱাই তেওঁ অধঃপতনে যাব লগা হয়। এই দুই জেগা পৰা যিটো জীৱ নাশ হয়, সেই নাশ হোৱা জীৱটো যিমান জুনিত জন্মগ্ৰহণ কৰে সমস্ত জুনিতে তেওঁ কি কৰিব? কষ্ট উপভোগ কৰি থাকিব। কথাটো বুজিলে নে? কথাটো ব্ৰাহ্মণৰ কোপত যদি আপুনি মৃত্যুবৰণ কৰিব লগা হয়, আৰু জগতৰ প্ৰাণীসমূহক যদি আপুনি ভয় দেখুৱাই পেলাই বা ভয় খুৱাই যদি আপুনি মৃত্যুবৰণ কৰিব লগা হয় অন্তিম সময়ত, এই দুটা জেগাত কিন্তু আপোনাৰ গতি নাই। কৈছে এই দুই বিধ লোক যেই জুনি পায়, জুনি মানে জন্ম, তৈতে তৈতে দুখ মাত্ৰ পাৱয় সদায়। যিটো জন্মতে আপুনি জন্মগ্ৰহণ নকৰক, আপুনি দুখ যন্ত্ৰণা ভুগিবই লাগিব। ফেন দি দিয়ক গম ছেড়ে। নাৰকী হবেও অনুগ্ৰহ নকৰ, তৈতে সেহি পাপী হ'ব দুখত পচয়। নাৰকীসকলেও নৰকগামীসকলেও এনেকুৱা ধৰণৰ জীৱন পাবলৈ ইচ্ছা নকৰে। বৰ জটিল। সেই ব্ৰাহ্মণৰ অভিশাপ কোনে কোনে পাইছিল কওকচোন, মনত আছে নি? ব্ৰাহ্মণৰ অভিশাপ ইন্দ্ৰই পাইছিল, সহস্ৰজনী। আৰু এই যে সাগৰত পৰি আছিল অজগৰ, নহু হা নহু, শুনা নাই? গতিকে এইবিলাক তেওঁলোকৰ জীৱনবিলাক অত্যন্ত দুখ। হে ৰাম দ্বিতীয় বচন শুনি কাশ্যপ বদতি, অপৰাধ কৰি মোক কহিলি সম্প্ৰতি। প্ৰথমতে অপৰাধটো কৰি লৈছ আৰু এতিয়া তই ক্ষমা বিচাৰি আছ। অনুতাপ যুক্ত কৰিলা বিচাৰ, কৃষ্ণ হৰ দুইকো বহু কৰিলি সৎকাৰ। তই যদিও দুখ কৰিলি, অনুতাপ হৈ যেতিয়া কৃষ্ণ আৰু হৰক যেতিয়া ইমান স্তুতি কৰিলি, তেতিয়াহ'লে তোৰ কি হ'ব? মোক আদৰিলি তই এতেকে সাক্ষাৎ, তোৰ পুত্ৰ কশিপুৰ পুত্ৰ হৈবে জাত। এতিয়া কথাটো চাওক, কথাখিনি আমি লাইনলৈ আহি গ'লোঁ। এতিয়া আপোনালোকে ভাবিছে যে বাপজনে অকল আমাৰ দুখখিনিকে কৈ থাকে, আনন্দৰ কথাও নকয়। আমাৰ জীৱনত যিটো হৈ গ'ল দুখ হৈ গ'ল নহয়, অদিতিও হৈ গ'ল। যদি এই দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যদি ঈশ্বৰক ভজে, এতিয়াৰ পৰা যদি আপুনি ঈশ্বৰক ভজে, তেতিয়াহ'লে আপোনাৰ জীৱনত এটা ভাল ফল আহিব। এই কথাটোকে কৈছে যে তই আমি অনুতপ্ত হৈছোঁ নাই? মই অনুতপ্ত হৈহে কৈ আছোঁ আপোনালোকক। মই কৈছোঁ নেকি, মই গৌৰৱ কৰি কৈছোঁ নেকি, যে মই প্ৰশংসা কৰি কৈছোঁ নেকি আপোনালোকে প্ৰত্যেকজনে অনুতপ্ত হওক? আমি অনুতপ্ত হ'বলৈ নিশিকোঁ। আমি অনুতপ্ত কি বস্তু বুজিয়ে নাপাওঁ। আমি বহুত শব্দও বুজি নাপাওঁ আৰু তাৰ আচৰণো বুজি নাপাওঁ। অনুতপ্ত দগ্ধ হ'ব লাগে। ভগৱন্তই ক্ষমা কৰে। কি কৰিলোঁ? আমি এবাৰো পাছৰখিনি ঘূৰি নাচাওঁ, মই কি কৰি আহিছোঁ। চাওঁনে? নিজক ৰোমন্থন কৰক। আমি এৰি অহা দিনবিলাকক ৰোমন্থন কৰক যে কি কৰি আহিলোঁ। এইটোৱে হ'ল অনুতপ্ত। ইছৰাম কৰিব নালাগিছিল, কৰিলোঁ অতদিনে। এই যে অনুতপ্ত হ'ল,
অনুতপ্ত হৈ যেতিয়া ঈশ্বৰক ভজিলে তেতিয়াহ'লে ঈশ্বৰে কি কৰে আপোনাক কৃপা কৰে আৰু কৃপা কৰাৰ লগে লগে ক'লে যে ঠিক আছে বাৰু তুমি যেতিয়া অনুতপ্তত জৰ্জৰিত হ'লা কৃষ্ণ আৰু হৰক যেতিয়া তুমি স্তুতি কৰিলা মোকো যেতিয়া তুমি আদৰণি কৰিলা তেতিয়াহ'লে তোমাৰ সেই সন্তানটোৰ ঔৰসে এটা ভক্ত পলাত নামি আহিব যাৰ কাৰণে সমস্ত জগতৰ আজি দ্বিতীয় প্ৰখ্যাত হৈ গ'ল সতী সেইকাৰণে হৈ থাকিল কথাটো গম পালে চাওক আকৌ ভালৰ পৰা বেয়া আজি বৰষুণ দি আছে বৰষুণ এৰি দিলে নেভাবিব যে আপোনালোকৰ জীৱন এইখিনিতে সমাপ্ত নহয় এতিয়াও আমাৰ ঢেৰ সময় আছে যদি খটাংগ মুনিয়ে 2 দণ্ডত যদি ভক্তি কৰিব পাৰে পৰীক্ষিতক সেইটোকে কৈ আছে তোমাৰ 7 দিন বহুত সময় আমি ভাবোঁ যে কি হ'ব আমাৰ একো নহ'ব মই সেইকাৰণে কৈ আছোঁ যে আমি এতিয়াৰ পৰা যদি অনুতপ্ত হৈ আমি দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যদি ভগৱন্তক প্ৰাৰ্থনা কৰি থাকোঁ বা নিশ্চয় ভগৱন্তই আপোনাৰ মোক কৃপা কৰিব এদিন নহয় এদিন আপুনি আপোনাৰ সেই অসৎ ঘৰখনতেই এনেকুৱা এটা সৎ সন্তান জন্ম হৈ ওলাই দিব আপোনাৰ সমস্ত নৰকৰ পৰা আপুনি মুক্তি পাই ঈশ্বৰৰ ইচ্ছা বহু সময় নালাগে নহয় কিন্তু তাৰ কাৰণে আমি সাধনা কৰিব লাগিব তাৰ কাৰণে আমি আমাৰ সাধনাবিলাক এৰি দিব নালাগিব তাৰ কাৰণে আমি সাধনাবিলাকৰ পৰা বঞ্চিত হ'ব নালাগিব এদিন কৰি 2 দিন কৰি ভাগ লাগিলে নহ'ব নাইবা ধাৰাবাহিকটো ৰক্ষা কৰিব লাগিব আমি অনুতপ্ত আমি অভিশপ্ত পৰীক্ষিত যেনেকৈ অভিশপ্ত হৈছে আমিও অভিশপ্ত হৈ আছোঁ কেনেকৈ অভিশপ্ত হ'লোঁ আজিলৈকে আমি কিমান মানুহক অপঘাত কৰিলোঁ কিমান মানুহক আমি অপবাক্য ক'লোঁ কিমান মানুহক আমি বেয়াকৈ ক'লোঁ কিমান মানুহক অন্তৰত আঘাত দিলোঁ কিমান জীৱ হত্যা কৰিলোঁ এইবিলাক আমাৰ জীৱনলৈ অভিশপ্ত হৈ অহা নাই নি অভিশাপ হৈ আছে আৰু এই অভিশাপৰ পৰা মুক্ত পাবৰ কাৰণে যদি পৰীক্ষিতে ভাগৱত শুনি যদি গতি কৰিব পাৰিছে আপুনি মই কিয় নোৱাৰিম সেইটোৱে আপুনি মোৰ দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰক আৰু এই সময়কণ আমি সদায় কৰিম লাগিলে সদায় কৰিব লাগিছিল নোৱাৰোঁ এদিনেই হ'ব কৃষ্ণ হে ৰাম অনুতাপযুক্তা যুক্ত কৰিলা বিচাৰ কৃষ্ণ হৰ দুইকো বহু কৰিলি সৎকাৰ মোক আদৰিলি তই এতেকে সাক্ষাৎ তোৰ পুত্ৰ কশিপুৰ পুত্ৰ হৈবে জাত হলাদ প্ৰথম অনুলাদতাত পৰ হৈবন্ত পলাদ লাদ নামতয় পৰ তোমাৰ পুত্ৰ কশিপুৰ হ'ব আৰু সেই কশিপুৰৰ ঔৰসে 4টি সন্তান হ'ব কি হল্লাদ অনুহল্লাদ আৰু পল্লাদ আৰু হাল্লাদ মনত ৰাখিব হল্লাদ অনুহল্লাদ পল্লাদ আৰু হাল্লাদ একম্বাৰ মধ্যে হৈব পলাদ ভকত সাধু মধ্যে গণিবেক যাহা কয়া গত ভাগৱতত কৈছে যে সেইজন 4জন সন্তান হ'ব যদিও পলাদ শ্ৰেষ্ঠ হ'ব আৰু সাধুৰ মধ্যে আগত গণিব আৰু আজি পোনেই কিবা এটা কথা ক'বলৈ যাওঁতে পলাদৰ উদাহৰণটো আগত আহে নহয়নে বাৰু আহে না আমি পোনেই কিবা এটা ক'বলৈ গ'লে ভাগৱত ক'বলৈ গ'লে পলাদৰ উদাহৰণটোৱে দিবলৈ বিচাৰোঁ তাৰমানে সাধু ঢেৰ আছে তাৰ ভিতৰত অগ্ৰগণী ভূমিকা কোনে গ্ৰহণ কৰিছে পলাদে কৰিছে আজি আয়ে বাপে বা সৰু সুৰা আমাৰ সতী সন্তানবিলাকো পলাদৰ নাম নজনা নাই সাধুসকলৰ ভিতৰত অগ্ৰগণী ভূমিকা গ্ৰহণ কৰিব তেওঁ চাওক শাস্ত্ৰই আজি এখন শাস্ত্ৰ আজিৰ নহয় ন এতিয়া কালি পৰহি লিখা নহয় ন কিন্তু এই কথাবোৰ লগত আমাৰ এতিয়া মিল আছে নাই সঁচাকৈ আমি যেতিয়াই গ'লেও পোনেই পলাদৰ কথাবিলাককহে আমি উদাহৰণ হিচাপে দিওঁ অগ্ৰগণী ভূমিকা গ্ৰহণ হে ৰাম নিৰন্তৰে মাধৱত থাকিবে কমন বৈষ্ণৱৰ মধ্যত পৰম বিতুপন তাহা নমহিমা কিছু শুনা পানে চৰি
যাৰ গুণে ঢাকিব সমস্ত বসুন ধৰি। সেইজনৰ গুণৰ কথা কওঁ শুনা, যাৰ গুণৰ সমস্ত পৃথিৱী ঢাকি থাকে। আজি চাউৰ কাষে কেৱল প্ৰহ্লাদৰ ভক্তিৰ কথা, ভক্তিৰ কথা ক'বলৈ বুলি গ'লেই প্ৰহ্লাদৰ প্ৰসংগবিলাক আহে। হৰি যশ সমম্বিতে তান যশ ছয়, গাইবে ক সমস্ত লোকে নাহিকে সংশয়। যাৰ ভাৱ সাধু হব পাইবা ক লাগিয়া, মন শুদ্ধি কৰিবে ক সাধন কৰিয়া। সুবৰ্ণক শুদ্ধ কৰে যেন অগ্নি দিয়া, সেহি মতে তাৰাৰ কৰিবে শুদ্ধ কায়া। তাহাৰ অনন্য ভক্তি ভাবে ভগৱন্ত, সমস্ত জগত হমে সন্তুষ্ট হৈবন্ত। হৈবে মহাপ্ৰভাৱ সন্ত বিপৰীত, বহু মানৱ ভক্তি এক এৰিবে শুদ্ধ চিত। তাতে ভগৱন্ত কথা পিয়াত জোনাতি, দেহাদিত অভিমান এৰিবন্ত ইয়াতি। হৈবে মহাভাগৱত তাৰ কহু চিন, লম্পট ভাৱক এৰি হৈব উদাসীন। সুখিল স্বভাৱ সৰ্ব গুণৰ আকাৰ, হৈব হৰিষিত দেখি সম্পত্তি লোকৰ। আমাকে কৈ আছে অভিমান সকলো এৰি লম্পট স্বভাৱ এৰি পেলাই ঈশ্বৰ ভক্তি হ'ব। ইয়াতে ৰাখোঁ 9টা বাজিলে নে কি? আৰু গাব এইখিনি পঢ়োঁ আকৌ মাজত নাই, আকৌ বহুত গাব লাগিব নে? আৰু শুনিবলৈ মন আছে নি? নাই নাই নাই, হ'ব ইয়াতে ৰাখোঁ, বেছি বেছি নালাগে। এনেকৈ আহিবচোন, আজি অহা কাতে ভাল লাগিব। আকৌ আমাক বাপ আই বাঢ়িছে, বাঢ়িলে ভাল লাগে।